বন্ধুসকল মোৰ নাম গোবিনাথ খোৱা মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব বন্ধুসকল আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ সম্পৰ্কে মই এই চেনেলটোত আলোচনা কৰি থাকোঁ তেনেকুৱা এটা সমস্যা হৈছে আৰ্থিক সমস্যা বন্ধুসকল ধন টকা পইচাৰ সকলোৰে প্ৰয়োজনীয়তা থাকে আৰু সেইটো কাৰণে বহুতে চৰকাৰী চাকৰি কৰে কোনোবাই প্ৰাইভেট কোম্পানীত জব কৰে কোনোবাই খেতি কৰে কোনোবাই ব্যৱসায় কৰে যেহেতু ধন আহৰণ কৰিব নোৱাৰিলে পৰিয়াল পোহপালন দিব নোৱাৰি বা নিজৰ ইচ্ছাবিলাক পূৰ্ণ কৰিব নোৱাৰি ধন টকা পইচা সকলোৰে প্ৰয়োজনীয়তা থাকে কিন্তু বন্ধুসকল কেতিয়াবা এনেকুৱা সময় আহি পৰে জীৱনত যে আপোনাৰ চাৰিওফালৰ পৰা টকা পইচা নাটনি হ'বলৈ লয় ইনকামৰ যেটো উৎস থাকে সেই উৎসবিলাক লাহে লাহে বন্ধ হ'বলৈ লয় টকা পইচা যত ফসি যাবলৈ লয় ধাৰ ঋণৰ বুজাত আমি কেতিয়াবা বুট খাব লগাত পৰে এনে সমস্যা এনে আৰ্থিক সমস্যাৰ ক্ষেত্ৰত আমি এনে কি উপায় কৰিব পাৰো যি উপায় কৰিলে আমাৰ এই আৰ্থিক সমস্যাবিলাক অতি সোনকালে দূৰ হ'ব সেই উপায় সম্পৰ্কে আজি আপোনালোকৰ লগত মই আলোচনা কৰিব আগবাঢ়িছোঁ বন্ধুসকল গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি আপোনালোকে বুজি পায় নহলে স্কিপ কৰি চালে বহুখিনি কথা আপোনালোকৰ বুজিবলৈ বাকি থাকি যাব পিছত সেই কেখিনি কথাকে কমেন্টত বহুতে প্ৰশ্ন কৰি থাকিব সেই কাৰণে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাওক বন্ধুসকল আৰ্থিক সমস্যা এটা ডাঙৰ সমস্যা যদি চাৰিও দিশৰ পৰা আপোনাৰ আৰ্থিক সমস্যা আমনি কৰে তেন্তে প্ৰথম অৱস্থাত আপুনি নিজৰ ঘৰৰ এবাৰ বাস্তু চেক কৰি লোৱাটো আৱশ্যকতা আছে কেতিয়াবা হয়তো আমাৰ ঘৰৰ বাস্তু দুখৰ কাৰণেও এনে আৰ্থিক সমস্যা হয় কিন্তু বন্ধুসকল বিশেষকৈ উত্তৰ পূব দিশৰ আৰু দক্ষিণ পূব দিশৰ বাস্তু দুখৰ প্ৰভাৱত এনে সমস্যা আপোনাৰ হ'ব পাৰে যদি আপোনাৰ ঘৰত বাস্তু সকলো ঠিক আছে দক্ষিণ পূব দিশ বেলেন্স হৈ আছে নৰ্থ ইষ্টত কোনো বাস্তু দুখ নাই উত্তৰ দিশটো আপোনাৰ সম্পূৰ্ণ সন্তুলিত হৈ আছে কোনো ধৰণৰ তাত বাস্তু দুখ নাই আপোনাৰ ঘৰত বাস্তু অলৰেডি কৰা আছে তেন্তে আপোনালোকে মই কৰা এই উপায়টো কৰিব পাৰে কিন্তু এবাৰ অনুগ্ৰহ কৰি নিজৰ বাস্তু চেক কৰি ল'ব যেহেতু কিছুমান সমস্যা মানুহৰ দ্বাৰা সৃষ্টি কৰা কিছুমান সমস্যা থাকে কিছুমান সমস্যা আপোনাৰ গ্ৰহ দুখৰ কাৰণেও হয় কিন্তু কিছুমান সমস্যা বাস্তু দুখৰ কাৰণেও হয় গতিকে আপোনালোকে যদি বেছিকৈ আৰ্থিক সমস্যা হৈ থাকে নিজৰ ঘৰৰ বাস্তু একবাৰ চেক কৰি লোৱাটো উচিত যিকিনক বন্ধুসকল এই প্ৰয়োগটো অত্যন্ত শক্তিশালী আৰু পৰীক্ষিত প্ৰয়োগ কিন্তু এই প্ৰয়োগটো অকমান দীঘলীয়া কিন্তু যদি আপোনালোকে মই কোৱা ধৰণে এই প্ৰয়োগটো কৰে আপোনালোকক মই 100% গ্যাৰান্টি দিব পাৰো যে এই প্ৰয়োগটো কৰি আপোনালোকে যিকোনো আৰ্থিক সমস্যাৰ পৰা অতি সোনকালে উদ্ধাৰ লাভ কৰিব পাৰিব কিন্তু বন্ধুসকল এই প্ৰয়োগটো কেইটামান চৰ্ত আছে সেই চৰ্তকেইটা কিন্তু আপোনালোকে মানি চলিব লাগিব তেতিয়াহে এই প্ৰয়োগৰ সম্পূৰ্ণ ফল আপুনি লাভ কৰিব বন্ধুসকল প্ৰথমে এই প্ৰয়োগটোৰ চৰ্ত সম্পৰ্কে জানি লওক এই প্ৰয়োগটো কৰা সময়ত আপুনি কোনো ধৰণৰ ৰাগিয়াল বস্তু বা কোনো ধৰণৰ আমিষ খাদ্য গ্ৰহণ কৰিব নোৱাৰিব মাছ মাংস ডিম হওক বা মদ ভাং যিকোনো ধৰণৰ এনেকুৱা আখৰিক বস্তু বা ৰাগিয়াল বস্তু আপোনালোকে সেৱন কৰিব নোৱাৰিব দ্বিতীয়তে এই প্ৰয়োগটো আপোনালোকে কন্টিনিউ 7টা সোমবাৰ কৰিব লাগিব যদি 7টা নোৱাৰে তেন্তে 5টা সোমবাৰটো কৰিবই লাগিব তেতিয়াহে এই প্ৰয়োগৰ সম্পূৰ্ণ ফল আপোনালোকে লাভ কৰিব কি কৰিব লাগিব শুনি লওক বন্ধুসকল আপোনালোকে নিশ্চয় বেলগছ দেখিছে বেলগছ নিশ্চয় চিনি পায় বেলগছৰ তিনিখিলাকৈ পাত ওলায় সেয়া মহাদেৱৰ শিৱলিংগত অৰ্পণ কৰা হয় মহাদেৱৰ অত্যন্ত প্ৰিয় বন্ধুসকল যদিহে আপোনাৰ খুব আৰ্থিক সমস্যা চলি আছে চাৰিও দিশৰ পৰা আৰ্থিক সমস্যা আমনি কৰিছে ঋণ ধাৰৰ সমস্যা পইচা ফচি যোৱাৰ সমস্যা ইনকামৰ উৎস নোহোৱাৰ সমস্যা বা সঞ্চয় নোহোৱাৰ সমস্যা যিকোনো ধৰণৰ সমস্যা হ'ব পাৰে যিকোনো ধৰণৰ আৰ্থিক সমস্যা আপোনাৰ হ'ব পাৰে তেতিয়াহ'লে আপোনালোকে সোমবাৰৰ দিনা ভালকৈ স্নান কৰি শুদ্ধ বস্ত্ৰ পিন্ধি পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি এক ঘটি পানী বেলগছৰ গুৰিত অৰ্পণ কৰিব আৰু সেই বেলগছৰ গুৰিত অৰ্পণ কৰাৰ পিছত সেই বেলগছৰ গুৰিত পৰা মাটি অকণ আপোনালোকে নাভিত লগাব যিখিনি পানী আপোনালোকে বেলগছৰ গুৰিত অৰ্পণ কৰিলে
পানীটো অৰ্পণ কৰাৰ লগে নিশ্চয় মাটিডোখৰ বা শিপাৰ ওচৰ পাজৰৰ অংশটো অলপ বোকা হৈ যাব। তাৰ পৰা অকণমান মাটি উঠাই আনি আপুনি নাভিত লগাব আৰু মনে মনে আপোনাৰ আৰ্থিক সমস্যা দূৰ হোৱাৰ কামনা কৰিব। তাৰপিছত আপোনালোকে এই প্ৰয়োগটোকে 5টা সোমবাৰ বা 7টা সোমবাৰ কৰিব। অৰ্থাৎ বিশেষ একো কৰিবলগীয়া নাই। ৰাতিপুৱা শুই উঠি ভালকৈ স্নান কৰি লৈ পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি বেলগছৰ গুৰিত 1 ঘটি পানী অৰ্পণ কৰিব আৰু তাৰপিছত সেই বেলগছৰ গুৰিৰ পৰাই অলপ মাটি উঠাই নিজৰ নাভিত লগাব আৰু মনে মনে আপোনাৰ আৰ্থিক সমস্যা দূৰ হোৱা কামনা কৰিব বা প্ৰাৰ্থনা কৰিব। এই প্ৰয়োগটো আপোনালোকে কণ্টিনিউ 5টা বা 7টা সোমবাৰ কৰিব লাগিব আৰু এই সময়ছোৱাত আপোনালোকে কোনো ধৰণৰ আমিষ খাদ্য গ্ৰহণ কৰিব নোৱাৰিব। মাছ মাংস মদ কেতিয়াও আপোনালোকে গ্ৰহণ কৰিব নোৱাৰিব। যিটো সোমবাৰ দিনা আপোনালোকে এইটো প্ৰয়োগ কৰিব সেই সোমবাৰ দিনা সম্পূৰ্ণ যদি পাৰে নিৰামিষ আহাৰে গ্ৰহণ কৰিব, পাৰিলে ব্ৰত কৰিব। ব্ৰত কৰিলে বেছি ভাল। তাৰপিছত আপোনালোকে যিদিনাখনি 5টা সোমবাৰ কমপ্লিট হ'ব আপোনাৰ বা 7টা সোমবাৰ কমপ্লিট হ'ব, সেইদিনাখনি বেলগছৰ গুৰিৰ পৰা অকণমান শিপা আপোনালোকে কাটি লৈ আনিব আৰু এইটো সোমবাৰে আপুনি শিপা তুলিব বেলগছৰ। তাৰ আগতে আপুনি 5ডাল ধূপকাঠি বেলগছৰ গুৰিত লগাই ল'ব আৰু মনে মনে আপোনাৰ আৰ্থিক সমস্যা দূৰ কৰা প্ৰাৰ্থনা কৰিব আৰু বেলগছৰ অনুমতি লৈ আপুনি বেলগছৰ শিপা এটুকুৰা কাটি আনিব। কাটি আনি তাক ভালকৈ ধুই লৈ গংগাজলেও ধুব পাৰে, বিশুদ্ধ পানীটো ধুব পাৰে। তাক কোনোবা এটা ৰূপৰ তাবিজত ভৰাই ল'ব, ডিঙিত ধাৰণ কৰিব। বন্ধুসকল, এই প্ৰয়োগটো এটা অত্যন্ত পৰীক্ষিত প্ৰয়োগ। বন্ধুসকল, তাৰোপৰি এই প্ৰয়োগটোৰ এটা মহত্ব আছে। কি মহত্ব আছে বন্ধুসকল? বেলগছ হৈছে মহাদেৱৰ অত্যন্ত প্ৰিয় গছ। সেইকাৰণে মহাদেৱৰ শিৱলিংগত বেলপাত অৰ্পণ কৰা হয় আৰু সেই বেলগছৰ 3খিলাকৈ পাত ওলায় আৰু সেই শাস্ত্ৰমতে সেই 3খিলা পাতত ব্ৰহ্মা বিষ্ণু ৰুদ্ৰৰ স্থান আছে। বেলগছত যিটো ফল উৎপন্ন হয় বেলফল, সেই ফলক শ্ৰীফল বুলি কোৱা হয়। শ্ৰী অৰ্থ হৈছে লক্ষ্মী, অৰ্থাৎ বেলগছৰ ফলত লক্ষ্মী বাস কৰে। তাৰোপৰি শাস্ত্ৰত কোৱা হৈছে যে বেলগছৰ শিপাত স্বয়ং কুবেৰ বাস কৰে। গতিকে যদি আপোনাৰ ধনৰ সমস্যা হৈছে, আৰ্থিক সমস্যা হৈছে, তেন্তে সেই সমস্যা আপোনাক দূৰ কৰাৰ ক্ষেত্ৰত কুবেৰ দেৱতাৰ যথেষ্ট আপোনাক কৃপাৰ প্ৰয়োজন থাকে। গতিকে যদি মই কোৱা প্ৰয়োগটো আপোনালোকে কণ্টিনিউ 5টা সোমবাৰ বা 7টা সোমবাৰ কৰে, তাৰ লগতে সেই সোমবাৰকেইটাত আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰে, কোনো ধৰণৰ ৰাগিয়াল বস্তু নাখায় বা আপোনালোকে যদি ব্ৰত কৰে আৰু সেই শিপা যদি আপোনালোকে বিধিমতে মই যেনেকৈ ক'লোঁ ৰূপৰ তাবিজত ভৰাই ডিঙিত ধাৰণ কৰে, আপোনালোকে চাব খুব কম দিনৰ ভিতৰতে আপোনালোকৰ যিকোনো আৰ্থিক সমস্যা, সেয়া লাগে ধন টকা পইচাৰ লগত যিকোনো সমস্যা হওক, ঋণ ধাৰৰ সমস্যাৰ পৰা ধৰি পইচা ফচি যোৱাৰ সমস্যা হওক, ইনকামৰ উৎসৰ অভাৱ হওক বা আপোনাৰ ধন সঞ্চয় নোহোৱাৰ সমস্যা হওক, সেইবিলাক সমস্যা খুব কম দিনৰ ভিতৰত আপোনালোকৰ কিন্তু দূৰ হ'ব। গতিকে যিসকল ব্যক্তিৰ এনেধৰণৰ আৰ্থিক সমস্যা হৈ আছে, ঋণ ধাৰৰ সমস্যাত পোত গৈ আছে, টকা পইচা সঞ্চয় নোহোৱাৰ সমস্যাত ভুগি আছে বা ইনকামৰ উৎসৰ অভাৱ হৈছে, তেওঁলোকে এই প্ৰয়োগটো এবাৰ নিশ্চয় কৰি চাওক। আপোনালোকে সম্পূৰ্ণ আস্থা সহকাৰে বিশ্বাসৰ সৈতে সম্পূৰ্ণ পজিটিভিটি মনত লৈ এই প্ৰয়োগটো কৰক। নিশ্চয় আপোনালোকে ইয়াৰ পৰা সুফল লাভ কৰিবই। সকল এইখিনিতে আৰু এটা কথা আপোনালোকক কৈ থওঁ, এই যিমান প্ৰয়োগবিলাক আছে, এই প্ৰয়োগবিলাক কৰিবৰ কাৰণে এটা পজিটিভ মনৰ প্ৰয়োজন। আপুনি যদি ভাবে এই প্ৰয়োগটো একেবাৰে সৰু প্ৰয়োগ, এইটোৰ পৰা কি লাভ হ'ব, বাৰু কৰি চাওঁ, এনেধৰণৰ যদি মনত ভাব লৈ আপোনালোকে এই প্ৰয়োগ কৰে বা মনত যদি সংশয় ভাব লৈ এই প্ৰয়োগবিলাক কৰে আৰু নিয়মবিলাক যদি পালন নকৰে, তেন্তে এই প্ৰয়োগবিলাকৰ পৰা বিশেষ আপোনাৰ একো ফল নহ'ব। কিন্তু বন্ধুসকল, এনে নহয় যে অকল প্ৰয়োগ কৰি থাকিব আৰু আপুনি নিজৰ ফালৰ পৰা একো চেষ্টা নকৰিব। তেনে কৰিলে কিন্তু আপোনাৰ সেই প্ৰয়োগৰ ফল আপুনি নাপাবও পাৰে। যিহেতু এই প্ৰয়োগবিলাক কৰা হয় ভাগ্যৰ ছাপোৰ্ট বৃদ্ধি কৰিবৰ কাৰণে, যাতে আমাৰ ভাগ্যৰ ছাপোৰ্টটো বৃদ্ধি পায়। কিন্তু তাৰ লগতে আমি সমানে নিজৰ কৰ্মটো কৰিবই লাগিব। কৰ্ম অবিহনে কেতিয়াও আপুনি অকল টটকা কৰি বা প্ৰয়োগ কৰি, সেয়া যিকোনো প্ৰয়োগ হ'ব পাৰে, কেতিয়াও আপোনালোকে সফল হ'ব নোৱাৰিব। যদি আমাৰ ভাগ্যই আমাক ছাপোৰ্ট নাই কৰা, তেন্তে আমি এই প্ৰয়োগবোৰৰ সহায় ল'ব পাৰোঁ, কিন্তু তাৰ লগতে আমি নিজৰ কৰ্মটো কৰি যাব লাগিব। বন্ধুসকল, যি কি নহওক, আজি আপোনালোকক যদি আপোনালোকে কিবা আৰ্থিক সমস্যাত ভুগি আছে, সেয়া যিকোনো ধৰণৰ আৰ্থিক সমস্যা হ'ব পাৰে, তেন্তে এই শক্তিশালী প্ৰয়োগটো আপোনালোকলৈ আগবঢ়ালোঁ।
আপোনালোকে নিশ্চয় মই যিদৰে কৈছোঁ সেইদৰে সম্পূৰ্ণ নিয়ম পালন কৰি এই প্ৰয়োগটো কৰিব নিশ্চয় আপোনালোকৰ এই আৰ্থিক সমস্যাৰ পৰা অতি শীঘ্ৰে মুক্তি লাভ হ'ব বন্ধুসকল আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ